ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়তলৈ পৰিৱৰ্তন হ'ব গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব কোনোবাই 70 লাখ কোনোবাই 1.5 কোটি কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াও তেতিয়ালে প্ৰতিখন পঞ্চায়তে 1 কোটি কৈ টকা লাভ কৰিব আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব MGNREGA আইনত 90 দিন আছিল এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব আজি কেবিনেটে 1 জুলাইৰ পৰা VBG ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব এইবাৰ আমি পঞ্চায়ত সমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম যাতে যেহেতু এছেট ক্ৰিয়েচন সেই কাৰণে স্কুলৰ বাউণ্ডাৰী ৱাল গাঁৱৰ শ্মশান গাঁৱৰ ৰাস্তা এনেকে আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায় আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয় ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়তলৈ পৰিৱৰ্তন হ'ব গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব কোনোবাই 70 লাখ কোনোবাই 1.5 কোটি কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াও তেতিয়ালে প্ৰতিখন পঞ্চায়তে 1 কোটি কৈ টকা লাভ কৰিব আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব MGNREGA আইনত 90 দিন আছিল এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব আজি কেবিনেটে 1 জুলাইৰ পৰা VBG ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব এইবাৰ আমি পঞ্চায়ত সমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম যাতে যেহেতু এছেট ক্ৰিয়েচন সেই কাৰণে স্কুলৰ বাউণ্ডাৰী ৱাল গাঁৱৰ শ্মশান গাঁৱৰ ৰাস্তা এনেকে আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায় আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়